रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मान। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোরআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 107 নং খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আমাৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ প্ৰসংগ চলি আহি আছে হত্যা তথা সন্ত্ৰাসবাদ সম্পৰ্কত। আমি যোৱাটো খণ্ডত আমি অনুবাদ ও চৰ্চা কৰিছিলোঁ যে মহান আল্লাহে এই পবিত্ৰ কোরআনৰ দ্বাৰা কেনেদৰে নিৰ্দোষী মানুহৰ হত্যা তথা সন্ত্ৰাসবাদ বিৰোধ কৰিছে। বিনা কাৰণত কোনোবাই যদি কোনোবা এজন মানুহক নিৰপৰাধী মানুহক হত্যা কৰে, মহান আল্লাহে কৈছে সমগ্ৰ মানৱ জাতিক হত্যা কৰাৰ সমান এক অপৰাধ হ'ব বুলি জনাইছে। ঠিক তেনেদৰে কোনোবা হত্যাৰ বলি হ'ব লগা মানুহক যদি কোনোবাই ৰক্ষা কৰে বা তাৰ পৰা উদ্ধাৰ কৰে, তেন্তে সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰাৰ সমকক্ষ হ'ব বুলি মহান আল্লাহে এই কোরআন মজিদৰ দ্বাৰা আমাক জনাইছে। গতিকে একে প্ৰসংগৰ ধাৰাবাহিকতাৰে এনেধৰণৰ হত্যা আৰু হিংসাৰ হত্যা তথা সন্ত্ৰাস কৰা লোকসকলৰ মহান আল্লাহে দিয়া শাস্তিৰ বিধান সম্পৰ্কত আহক ইনশাআল্লাহ আমি আৰম্ভ কৰোঁ কোরআন মজিদৰ 5 নং সূরা আল মাইদাৰ 33 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্নামা জাজাউ বিনিময় নিশ্চিত, পরিণতি নিশ্চিত। আল্লাযিনা ইউহারিবুনাল্লাহু ওয়া রাসূলাহু, যিসকলে আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচাৰে। এই যুদ্ধৰ দ্বাৰা প্ৰকৃততে আল্লাহ যেহেতু এক অদৃশ্য সত্তা, গতিকে আল্লাহৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধ কৰাৰ বিষয়টো তেনেধৰণৰ নহয়। কথা হৈছে মহান আল্লাহে যি কিতাপ বা যি আদেশ, যি বাণী মানৱ জাতিৰ বাবে প্ৰেৰণ কৰিছে, তাৰ বিৰোধিতা কৰিবলৈ গৈ তেখেতৰ বাৰ্তাবাহকক বিৰোধিতা কৰা অৰ্থই হৈছে আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকৰ বিৰুদ্ধে যুদ্ধ কৰা। গতিকে তেনে এক ভাষাশৈলী মহান আল্লাহে ইয়াত ব্যৱহাৰ কৰি কৈছে যে আল্লাযিনা ইউহাৰিবুনাল্লাহ ওয়া রাসূলাহু, যিসকলে আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকৰ বিৰুদ্ধে যুদ্ধ কৰে। ওয়া ইয়াসআউনা ফিল আৰদি ফাসাদান, ওয়া ইয়াসআউনা ফিল আৰদি ফাসাদান, আৰু পৃথিৱীত সন্ত্ৰাস সৃষ্টি কৰিবৰ বাবে বিচাৰে বা চেষ্টা কৰি থাকে। তেনে লোকসকলৰ বিষয়ে কৈছে যে আন ইউকাত্তালু, তেনেধৰণৰ লোকসকলক শাস্তিৰ বিষয়ে কৈছে যে তেওঁলোকক হত্যা কৰা। আন ইউকাত্তালু আও ইউসাল্লাবু, অথবা তেওঁলোকক ক্ৰুচবিদ্ধ কৰা, তেওঁলোকক শুলত দিয়া, তেওঁলোকক ক্ৰছ কৰি মাৰা। ইউসাল্লাবু আও তুকাত্তা আইদিহিম ওয়া আরজুলাহুম, অথবা আও তুকাত্তা কাটি দিয়াৰ কথা কৈছে। আইদিয়াহিম সিহঁতৰ হাতবোৰ, ওয়া আৰজুলুহুম, অথবা সিহঁতৰ লেগছ পাৰ্টটো অৰ্থাৎ আঁঠুৰ তলৰ অংশটো কাটি দিয়াৰ কথা কৈছে। যিসকল লোকে সন্ত্ৰাস আৰু নৰহত্যাৰ দৰে ঘটনাৰ লগত জড়িত থাকে, তেখেতসকলৰ শাস্তিৰ সম্পৰ্কে মহান আল্লাহে আয়াতত কৈছে
মিনাল খিলাফি, এই হাত আৰু ভৰিৰ কটাৰ বিষয়ে যি কৈছে তাক বিপৰীত দিশৰ পৰা কটাৰ কথা কৈছে। অৰ্থাৎ সন্ত্ৰাস কৰিবলৈ গৈ কোনোবাই যদি কাৰোবাৰ সোঁ হাতখন কাটি দিছে তেন্তে তেওঁৰ শাস্তি হ'ব বিপৰীত দিশৰ বাওঁ ভৰিখন কাটি দিব লাগিব। বা যদি কোনোবাই কাৰোবাৰ সন্ত্ৰাস কৰিবলৈ গৈ যদি বাওঁ ভৰিখন কাটি দিছে তেন্তে তাৰ বিপৰীত দিশৰ পৰা সোঁ হাত কাটি দিব লাগিব। এনেধৰণৰ এটা ক্ৰছ বিধান মহান আল্লাহে দিছে। এইটো আল্লাহৰ নিজস্ব বিষয়। কি কাৰণত এনেধৰণৰ দিছে তাৰ যুক্তি আমি বিচাৰিবলৈ যোৱাটো যুক্তিসংগত কথা নহ'ব। আল্লাহৰ কিতাপে যেনেধৰণে কৈছে আমি তেনেধৰণে তাক বুজাৰ চেষ্টা কৰিব লাগিব। গতিকে সেই শাস্তিসমূহৰ বিষয়ে আল্লাহে ঘোষণা কৰি কৈছে যে সিহঁতৰ হাতসমূহ আৰু আঁঠুৰ তলৰ আৰজুলা, ভৰিসমূহ বিপৰীত দিশৰ পৰা কাটি দিয়াৰ কথা কৈছে। ঔ ইউনফাউ মিনাল আৰদি, অথবা তেনে লোকসকলক দেশৰ পৰা উলিয়াই দিয়াৰ কথা কৈছে, বাহিৰ কৰি দিয়াৰ কথা কৈছে। জালিকা লাহুম, এনেধৰণৰ শাস্তিবোৰৰ বিষয়ে আল্লাহে কৈছে জালিকা লাহুম, এইবোৰ সিহঁতৰ বাবে। খিজিউন ফিল আৰদি, কেৱল পৃথিৱীৰ হে লাঞ্ছনা। এই যি শাস্তিবোৰৰ বিষয়ে কৈছে বিপৰীত দিশৰ পৰা হাত কাটি দিয়া, ভৰি কাটি দিয়া ইত্যাদি বিষয়বোৰ কেৱল পৃথিৱীৰহে ই এক লাঞ্ছনা। ৱালাহুম, আৰু সিহঁতৰ বাবে আছে ফিল আখিৰাতি, আখেৰতত আজাবুন আজিম, এক কঠিন শাস্তি সিহঁতৰ বাবে অপেক্ষা কৰি আছে পৰকালৰ বাবে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ ক'ব বিচাৰোঁ যোৱাটো খণ্ডত আমাৰ অভিমত আমাৰ চৰ্চাত আমি দাঙি ধৰাৰ দৰে, চাওক মহান আল্লাহে এই হত্যা, নৰহত্যা তথা সন্ত্ৰাসৰ বিৰুদ্ধে কিমান কঠোৰ, এই বিধান কিমান কঠোৰ বিধান দিছে। প্ৰথমতে কৈছে তেওঁলোকক হত্যা কৰি দিবলৈ কৈছে তেনে লোকসকলক, অথবা তেওঁলোকক ক্ৰছবিদ্ধ কৰিবৰ বিষয়ে কৈছে, নাইবা তেওঁলোকে যদি সন্ত্ৰাস কৰি কাৰোবাৰ হাত কাটে বিপৰীত দিশৰ পৰা ভৰি কাটিবলৈ কৈছে, কাৰোবাৰ যদি ভৰি কাটে বিপৰীত দিশৰ পৰা হাত কাটিব কৈছে। গতিকে এয়া হৈছে আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত বিধান। গতিকে আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যিসকলে এই সন্ত্ৰাসবাদ কোৰাণৰ দ্বাৰা প্ৰচাৰিত হোৱা বুলি বিভিন্ন সমালোচনাত লিপ্ত হৈ আছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ এই আয়াতসমূহ আপোনালোকে ভাল ধৰণে অধ্যয়ন কৰক। এই সন্ত্ৰাসবাদ বা হত্যাৰ বিৰুদ্ধে মহান আল্লাহে কিমান কঠোৰ শাস্তি দাঙি ধৰিছে সেই দিশটো আমি লক্ষ্য কৰাৰ প্ৰয়োজন। ইয়াৰ পৰা একেবাৰে স্পষ্ট হৈছে যে পবিত্ৰ কোৰাণে সদায় হত্যা, হিংসা, ৰক্তাক্ত পৰিৱেশৰ সদায় বিৰোধ কৰিছে। যিহেতু এয়া আল্লাহৰ বিধান, যি বিধান কেৱল শান্তিৰ বিধান, অশান্তিৰ বিধান নহয়। গতিকে এই দিশবোৰ এই আয়াতৰ পৰা যিহেতু অতি স্পষ্টভাৱে প্ৰকাশ পাইছে, আমি কেৱল চৰ্চালৈ অনাৰ চেষ্টা কৰিছোঁ। যিবোৰ সমালোচনা আমি দেখি আহিছোঁ তাৰ বিৰুদ্ধে আমাৰ এই চৰ্চা আমি দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। তাৰ পাছত মহান আল্লাহে কৈছে ইল্লা আল্লাজিনা তাবু। কোৰাণ মজিদ অধ্যয়ন কৰাৰ সময়ত আমি যদি সূক্ষ্মভাৱে চাওঁ আমি দেখিবলৈ পাম যে আল্লাহে কোনো এটা শাস্তিমূলক বিধান যেতিয়াই দিছে লগে লগে তাৰ কিন্তু পৰৱৰ্তী এনে কিছুমান আল্লাহে সুবিধা দিছে যি সুবিধাৰ পৰা সেই শাস্তিৰ পৰা ৰিলিজ পাব পাৰে। সাধাৰণতে কোৰাণ মজিদত আমি তেনেধৰণৰ বিষয়বোৰ আমি পাম যদিহে আমাৰ অধ্যয়ন অতি সূক্ষ্ম হয়। গতিকে ইমান কঠোৰ বিধান, হত্যা হিংসাৰ বিৰুদ্ধে ইমান কঠোৰ বিধান আল্লাহে দিয়াৰ পাছতো কৈছে, এই কঠোৰ বিধানসমূহৰ দিয়াৰ পাছত মহান আল্লাহে কৈছে ইল্লা এক্সেপ্ট আল্লাজিনা তাবু,
যিসকলে এনেধৰণৰ ঘটনা কৰি অনুতপ্তত নিজেই মানসিকভাৱে দগ্ধ হৈ থাকে। আমি ইতিমধ্যে আদম আলাইহিস সালামৰ 2 পুত্ৰ যি আমি হত্যাৰ ঘটনা আমি ইতিমধ্যে যোৱা খণ্ডত আমি পঢ়ি আহিলোঁ। তাত যিজন হত্যাকাৰী তেওঁ যেতিয়া কাউৰীয়ে তেওঁক দেখুৱালে তেওঁ লগে লগে তেতিয়া তেওঁ অনুতপ্ত হৈছিল। এই বিষয়টো ইয়াত উল্লেখ হৈছে। গতিকে অপৰাধ কাৰোবাৰ দ্বাৰা হ'ব পাৰে, সেই অপৰাধ লাগিলে যিমানেই ডাঙৰ হওক, কিন্তু তেনে অপৰাধ কৰাৰ পাছত ইয়াত কোৱা গৈছে যিসকলে অনুতপ্ত হৈ মানসিকভাৱে দগ্ধ হৈ থাকে, মিন কাবলু আন তাকদিৰু, তেনেধৰণৰ হত্যা বা হিংসা বা সন্ত্ৰাসৰ লগত জড়িত কোনো ব্যক্তিয়ে কাৰোবাক হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত তেওঁ ধৰা পৰাৰ আগতে, তেওঁক প্ৰশাসনেই হওক বা কোনোবা মানুহে ধৰাৰ আগতেই যদি তেওঁ অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰে, আল্লাহৰ ওচৰত যদি তৌবা কৰে, মাফি বিচাৰে। কাৰণ মন কৰিব আয়াতটোত কি কৈছে, ইল্লা এক্সেপ্ট আল্লাযিনা তাবু, যিসকলে অনুতপ্ত হয় তৌবা কৰে বা ঘূৰি আহে, মিন কাবলু আন তাকদিৰু আলাইহিম, সিহঁতে তেওঁক ধৰাৰ আগতে, অৰ্থাৎ কোনো প্ৰশাসনৰ লোকে তেওঁক ধৰাৰ আগতে বা ৰাইজৰ লোকে তেওঁক ধৰাৰ আগতেই তেওঁ যদি অনুতপ্ত হয় বা আল্লাহৰ ওচৰত ক্ষমা বিচাৰে, তেন্তে আল্লাহে কৈছে ফা'লামু, তেন্তে জানি থোৱা, ইন্নাল্লাহা গফুৰুৰ ৰহিম, নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। অৰ্থাৎ ইয়াৰ দ্বাৰা আল্লাহে এইটো বুজাব বিচাৰিছে, যদি প্ৰকৃত ইন ৰিয়েল চেন্সত যদি কোনোবাই ৰিপেণ্ট কৰে, অনুতপ্ত হয়, তেওঁ কৰা অপৰাধ তেওঁ যদি নিজে ভুল হোৱা বুলি স্বীকাৰ কৰে, প্ৰকৃত অৰ্থত যদি তেওঁ সেই বিষয়টোলৈ যদি ৰিপেণ্ট কৰে, তেন্তে কৈছে যে জানি ৰাখা, নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। অৰ্থাৎ পৰোক্ষভাৱে হ'লেও আল্লাহে মানুহক কৈছে যে তেনে লোকক তেনে এক পৰিস্থিতি যদি হয়, তেন্তে তোমালোকে তেওঁক শাস্তিৰ পৰা ক্ষমা দিব পাৰা, যিহেতু আল্লাহে তেনে লোকৰ শাস্তিৰ বিষয়ে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে এই শাস্তি উঠাই লোৱা ক্ষেত্ৰতো যথেষ্ট এক গভীৰভাৱে তাকে বিচাৰ কাৰ্য চলাৰ পাছতহে প্ৰকৃততে এই বিষয়টো আহিব। গতিকে এই দিশবোৰ আমি খুব বাস্তৱ দিশৰ পৰা আমি যদি চিন্তা চৰ্চা কৰোঁ, এক সুন্দৰ প্ৰতিফলন আমি ইয়াৰ পৰা ইনশাআল্লাহ বুজিবলৈ সক্ষম হ'ম। তাৰপাছত কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাসানুতাসকল, ইত্তাকুল্লাহ, আল্লাহক ভয় কৰা, ৱাবতাগু ইলাইহিল ৱাছিলাতা, ৱাবতাগু তোমালোকে বিচাৰা, চেষ্টা কৰা, ইলাইহিল ৱাছিলাতা, ইলাইহি তেখেতৰ ওচৰলৈ যোৱাৰ, ৱাছিলাতা কোনো এটা উপায়, যিকোনো ধৰণৰ এটা উপায় তোমালোকে আল্লাহৰ কাষ চপাৰ বাবে তোমালোকে সন্ধান কৰা, বিচাৰা। আৰু সেই উপায়ৰ বিষয়ে আল্লাহে ইয়াত কৈ দিছে যে ৱাজাহিদু ফি সাবিলিল্লাহি, আৰু সৰ্বাত্মক চেষ্টাত তোমালোকে জঁপিয়াই পৰা, ফি সাবিলিহি, তেওঁৰ পথৰ বাবে, লাআল্লাকুম তুফলিহুন, যাতে তোমালোক কৃতকাৰ্য হোৱা। অৰ্থাৎ তোমালোকে যি সন্ধান কৰিছা আল্লাহৰ ঘনিষ্ঠ হ'বৰ বাবে, আল্লাহৰ ওচৰ গৈ পাবৰ বাবে তোমালোকে যি সৰ্বাত্মক চেষ্টা, নিজক তোমালোকে সম্পূৰ্ণভাৱে আল্লাহৰ পথত তোমালোকে এৰি দিছা। গতিকে আল্লাহে কৈছে তোমালোকে সৰ্বাত্মক চেষ্টাত আত্মবলিদান দিয়া, আৰু তোমালোকে আল্লাহৰ ওচৰলৈ যোৱাৰ বাবে তোমালোকে যিকোনো উপায় তোমালোকে বিচাৰা, সন্ধান কৰা। ইন্নাল্লাযীনা কাফাৰু, নিশ্চয় যিসকলে অগ্ৰাহ্য কৰিছে বা অবিশ্বাস কৰিছে,
লাউ আন্না লাহুম মা ফিল আরদি জামিআন, তেনে অবিশ্বাস কৰা অস্বীকাৰ কৰা লোকসকলে লাউ আন্না লাহুম, যদি সিহঁতৰ মা ফিল আৰদি জামিআন, এই পৃথিৱীত যিমান যি আছে সকলোবোৰ এক লগ কৰি, ৱা মিছলাহু মাহু, আৰু সিহঁতৰ ওচৰত যি আছে তেনেধৰণৰ সমগ্ৰ গোটেই ধন সম্পত্তিবোৰ যদি এক লগ কৰি লিয়াফতাদু বিহি মিনাল আজাবি ইয়াউমাল কিয়ামাতি, এই গোটেই সা সম্পত্তিবোৰ দি যদি তেওঁলোকে বিচাৰে মুক্তিপণ, মিনাল আজাবি, তেওঁলোকৰ শাস্তিৰ পৰা, ইয়াউমাল কিয়ামাতি, কিয়ামতৰ দিনত। অৰ্থাৎ ইয়াত কোৱা গৈছে যিসকলে অগ্ৰাহ্য কৰে, অবিশ্বাস কৰে, তেনে লোকসকলে তেওঁলোকৰ পৃথিৱীত যিমান সা সম্পত্তি আছে বা তেনেধৰণৰ আৰু বহুত বস্তু যিমান সিহঁতৰ ওচৰত আছে, এই গোটেই বস্তুবোৰ দি তেওঁলোকক ৰোজ কিয়ামতৰ দিনা যি আল্লাহে শাস্তি দিব তাৰ পৰা যদি মুক্তিপণ ল'ব বিচাৰে, মুক্তিপণ হিচাপে দি সেই শাস্তিৰ পৰা ৰেহাই পাব বিচাৰে, আল্লাহে কৈছে মা তুকুব্বিলা মিনহুম, যে সিহঁতৰ পৰা সেই একো গ্ৰহণ কৰা নহ'ব তেনেধৰণৰ বস্তু। অৰ্থাৎ তেওঁলোকে যে শাস্তি পাব সেইটো চিৰসত্য। ৱালাহুম আজাবুন আলিম, আৰু সিহঁতৰ বাবে আছে যথেষ্ট কঠিন যন্ত্ৰণাদায়ক শাস্তি। প্ৰিয় দৰ্শকবৃন্দ, ইয়াত যি কিয়ামতৰ দিনা পৃথিৱীৰ যিমান তেওঁৰ সা সম্পত্তি আছে বা তেনেধৰণৰ টকা পইচা সা সম্পত্তি দিয়াৰ বিষয়টো উল্লেখ হৈছে, ই প্ৰকৃততে জানো কিয়ামতৰ দিনা বাস্তৱ হ'ব পাৰে? এই দিশবোৰো আমি ইয়াত চাবলগীয়া আছে। কোৰাণ মজিদ আমি যেতিয়া পঢ়িম, আমি সদায় কৈ আহিছোঁ অতি সূক্ষ্মভাৱে প্ৰতিটো বিষয় আমি চাব লাগে। আল্লাহে কোৰাণ মজিদত বাৰে বাৰে কৈ আছে, তিলকা আমছাল, এইবোৰ উপমা, নাদৰিবুহা লিন্নাছ, আমি মানুহৰ বাবে দাঙি ধৰিছোঁ, লাআল্লাকুম ইয়াতাফাক্কাৰুন, যাতে সিহঁতে চিন্তা চৰ্চা কৰে। ৰোজ কিয়ামতৰ দিনা পৃথিৱীৰ ধন সম্পত্তি প্ৰকৃততে আল্লাহক বাস্তৱ হিচাপে আমি কেতিয়াও উপঢৌকন হিচাপে বা মুক্তিপণ হিচাপে আমি আগবঢ়োৱা বিষয়টো কেতিয়াও বাস্তৱ ঘটনা হ'ব নোৱাৰে। গতিকে এনেধৰণৰ ঘটনাবোৰ আল্লাহে কৈছে তিলকা আমছাল, এইবোৰ উপমা, আমি মানুহৰ বাবে দাঙি ধৰিছোঁ যাতে সিহঁতে চিন্তা চৰ্চা কৰে। তাৰ মানে সিদিনা সেই যি আজাব, সেই আজাবৰ পৰা ৰেহাই পোৱাৰ কোনো উপায় নাই। আল্লাহে সেই দিশটোহে এই উপমাৰ দ্বাৰা প্ৰকৃততে ইয়াত বুজাব বিচাৰিছে। ইউৰিদুনা, তেনে লোকসকলে যিসকলে আল্লাহৰ আয়াত অস্বীকাৰ কৰিছিলে, অগ্ৰাহ্য কৰিছিলে, অবিশ্বাস কৰিছিলে, ইউৰিদুনা, সিহঁতে বিচাৰে, আই ইয়াখৰুজু মিনান নাৰ, যে সিহঁতে সেই জুইৰ শাস্তিৰ পৰা ওলাই আহিবৰ বাবে সিহঁতে বিচাৰে। ৱামা হুম বিখাৰিজিনা মিনহা, ৱামা হুম, অথচ সিহঁতে বিখাৰিজিনা মিনহুম মা, সিহঁতে কেতিয়াও তাৰ পৰা ওলাই আহিব নোৱাৰে। অনন্তকাল সিহঁতি সেই জুইত শাস্তি সিহঁতি ভোগ কৰিব লাগিব। মহান আল্লাহে গোটেই কোৰাণ মজিদতে এনেধৰণৰ কথাবোৰ আমাক বাৰম্বাৰ সতৰ্ক কৰি শুনাই আহি আছে। ৱালাহুম আজাবুন মুকিম, আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি। গতিকে তেওঁলোকে জুইৰ শাস্তিৰ পৰা সিহঁতে ওলাই আহিব বিচাৰে যদিও কোনো কাৰণত সিহঁতে তাৰ পৰা ওলাই আহিবলৈ সক্ষম নহ'ব, যিহেতু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি। তাৰ পাছত কৈছে
ৱাছাৰিকু ৱাছাৰিকাতু, পুনৰ এক মহান আল্লাহৰ বিধান আহিছে। ইতিমধ্যে আমি হত্যা, হিংসা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে মহান আল্লাহৰ শাস্তিমূলক বিধান সম্পৰ্কে আমি পঢ়ি আহিলোঁ। এই আয়াতত মহান আল্লাহে কৈছে ৱাছাৰিকু ৱাছাৰিকাতু, যে পুৰুষ চোৰ আৰু নাৰী চোৰণী তেওঁলোকৰ বিষয়ে কৈছে যে ফাক্তাউ আইদিয়াহুম, যে সিহঁতৰ তেনে চোৰসকলৰ হাত কাটি দিয়া। ফাক্তাউ আইদিয়াহুমা, এই পুৰুষেই হওক বা নাৰীয়েই হওক, চোৰ বা চোৰণী আল্লাহৰ বিধান অনুসৰি তেওঁলোকৰ হাত কাটি দিবলৈ কৈছে। জাজাআম বিমা কাসাবা, এই হাত কাটি দিয়াটো প্ৰকৃততে সিহঁতৰ পৰিণতি, মা কাসাবা, যি তেওঁলোকে এই চোৰৰ দ্বাৰা এই অপৰাধ কৰি যি উপাৰ্জন কৰিছে তাৰে পৰিণতি। নাকালাম মিনাল্লাহি, আৰু আল্লাহৰ তৰফৰ পৰা ই হৈছে এক দৃষ্টান্তমূলক শাস্তি। ৱাল্লাহু আজিজুল হাকিম, আৰু আল্লাহ যথেষ্ট ক্ষমতাবান আৰু সকলো জ্ঞানৰ অধিকাৰী। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সাধাৰণভাৱে আমি যেতিয়া চিন্তা চৰ্চা কৰিম, আমাৰ মানসিক অৱস্থাই আমাক একেবাৰে পাতলীয়া যেন লাগিব, যে চুৰ কৰিলে হাত কাটি দিবলৈ কৈছে, এইটো কেনেকুৱা ধৰণৰ কথা। কিন্তু আল্লাহৰ বিধান, আজি যদি সঁচা অৰ্থত এনেধৰণৰ চুৰ কোনোবাই যদি ধৰা পৰে, ধৰা পৰাৰ পাছত ৰাজহুৱা স্থানত 2জন 3জন বা 4জন তেনেধৰণৰ পুৰুষ বা মহিলাই হওক, তেওঁলোকক আল্লাহৰ বিধান অনুসৰি যদি হাত কাটি দিয়া যায়, চাওক সমাজত কেতিয়াবা চোৰ ওলাব নে নোলায়। এনেধৰণৰ উদাহৰণ পৃথিৱীত আজিও আছে, যিসমূহ দেশত এই চোৰৰ হাত কটাৰ বিধান আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো চলি আছে, আৰু তেনে দেশসমূহত বা তেনে স্থানসমূহত প্ৰকৃততে চোৰৰ সংখ্যা একেবাৰে নগণ্য, নাই বুলি ক'লেও ভুল কোৱা নহ'ব। এই হৈছে আল্লাহৰ বিধানৰ বাস্তৱ ফলাফল। কিন্তু আমি সাধাৰণ মানুহে এনেধৰণৰ বিধানসমূহ আমাৰ বাবে কেতিয়াও সহজভাৱে আমি গ্ৰহণ কৰিব বাবে হয়তো আমাৰ বাবে কঠিন হৈ পৰিব, আৰু আমাৰ এনে অঞ্চলবোৰত, এই দেশবোৰত এনেধৰণৰ আইন প্ৰযোজ্যও নহয়, যিহেতু আল্লাহৰ আইন নচলেই। আল্লাহৰ বাহিৰে তাগুত, যাক কওঁ আল্লাহ বিৰোধী, আল্লাহ বিদ্ৰোহী আইনৰ মাজত আমি চলি আছোঁ। গতিকে এনেবোৰ কথা আজি অপ্ৰাসংগিক হৈ পৰিছে আমাৰ বাবে। কিন্তু ইয়াৰ প্ৰাসংগিকতা যদি কোনোবাই চাব বিচাৰে, আজিও পৃথিৱীত তেনে দেশ আছে যিসমূহ দেশত চুৰ কৰিলে হাত কাটি দিয়াৰ বিধান আজিও চলি আছে। আৰু সেই অঞ্চলসমূহত, সেই দেশবোৰত আজিৰ দিনত চোৰ চোৰণিৰ সংখ্যা একেবাৰে নাই বুলি ক'লেও ভুল কোৱা নহয়। গতিকে এই দিশবোৰ আমি খুব সূক্ষ্মভাৱে আমি চিন্তা কৰি চোৱাৰ প্ৰয়োজন আছে। কেৱল আমাৰ চিন্তাধাৰাৰে আমি কোনটো গ্ৰহণযোগ্য, কোনটো ৰিজেক্ট কৰিবলগীয়া, এনেকুৱাবোৰ ধাৰণা হঠাৎ আমি নিজৰ মাজতে আমি লৈ লোৱাটো কেতিয়াও উচিত বুলি আমি বিবেচনা নকৰোঁ। তাৰ পাছতো কৈছে চাওক, ফামান তাবা, তাৰ পাছতো যদি তেওঁলোকে অনুতপ্ত হয়, যদি তৌবা কৰে, মিম বাদি জুলমিহি, এনেধৰণৰ অপৰাধ কৰাৰ পাছত, ৱা আসলাহা, আৰু যদি নিজৰ পৰিশুদ্ধি কৰে, ফাইন্নাল্লাহা, নিশ্চয় আল্লাহ, ইয়াতুবা আলাইহি, তেওঁলোকৰ প্ৰতি আল্লাহৰ কৰুণা দৃষ্টি নিশ্চয় আল্লাহে দিব। ইন্নাল্লাহা গফুৰুৰ ৰহিম, নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। গতিকে প্ৰিয় দৰ্শকবৃন্দ,
ইতিমধ্যে সন্ত্ৰাসবাদ হত্যাৰ বিৰুদ্ধে আল্লাহৰ বিধান আৰু পুৰুষ বা মহিলাৰ চুৰ কৰিলে আল্লাহে কি বিধান দিছে সেই সম্পৰ্কৰ আয়াতসমূহ আমি আলোচনা ও চৰ্চা কৰাৰ আমি চেষ্টা কৰিলোঁ। আলহামদুলিল্লাহ, আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।